জনাঞ্চলত বন্যপ্ৰাণীৰ তীব্ৰ আতংক বাঘৰ সন্ত্ৰাসত থৰহৰি কম্পমান ৰাজ্যৰ হাতীৰ উপদ্ৰৱত তহিলং ঘৰ দুৱাৰ খেতিপথাৰ বন্যপ্ৰাণীৰ আতংকত গৃহবন্দী ৰাইজ প্ৰথমে চাওক এই দৃশ্য নিশা কলিয়াবৰত জেচিবি লৈ বনৰজা খেদাৰ চেষ্টা বন বিভাগৰ জেচিবিৰ সন্মুখত প্ৰকাণ্ড বাঘ নিশা কলিয়াবৰত বনৰজা আৰু বন্য হস্তীক লৈ হোৱা দোৱা পৰিস্থিতি টায়াৰ জ্বলাই ফটকা ফুটাই বাঘ আৰু হাতী খেদাৰ চেষ্টা বৰভকতি আৰু ঢেকিয়ালৰ কলঙৰ পাৰত বাঘৰ সন্ত্ৰাস আনহাতে নিশা সোণাৰীগাঁৱত দুটাকৈ বন্য হস্তীৰ বিচৰণ জনাঞ্চলত যাৰ বাবে এতিয়া আতংকিত গাঁওবাসী ইতিমধ্যে দুটা ছাগলী আৰু এটা গৰু পোৱালি নিধন কৰিছে বনৰজাই আমি আৰু কি কৰিম ৰাইজে কোন কেইখন গাঁৱত বাঘৰ এতিয়া আতংক প্ৰথম আহিছিলে কাঠপাত সোমাল তাৰপৰা কলং পাৰ হৈ আহি ঢেকীয়াল সোমাল ঢেকীয়াৰ পৰা এইপাৰে এইখিনি পাই দেওঘৰৰ পিছে যে এই খপনি ল'লে তাতে পানীও খাই গৈছেহি কলঙৰ পানী ইয়াত খাই গৈছে এতিয়া অলপতে বাট দেখা পালো হয় ইয়াত পানী খাবলৈ আহিছিলে সকলোৰে আমাৰ ৩-৪জন মানে আমি দেখা পালো এইখিনিতে ডাঙৰ আছে বাঘটো কিন্তু ফৰেষ্টৰ কালি ৰাতিপুৱাৰ পৰা আছে তেওঁলোকে কোনো মানে ধৰণৰ বাঘটো উলিয়াবলৈ মানে ব্যৰ্থ হৈছে ইফালে গোলাঘাটৰ মেৰাপানীতো একেই পৰিৱেশ এইবাৰ নগা দুষ্কৃতিকাৰীৰ সন্ত্ৰাসত নহয় বাঘৰ সন্ত্ৰাসত থৰহৰি কম্পমান হৈছে মেৰাপানী সীমান্তৰ এখন গাঁৱৰ ৰাইজৰ বিগত এমাহ ধৰি এটা নাহৰ ফুটুকী বাঘে মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱত মুক্ত বিচৰণ কৰি গাঁওখনত সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ ইতিমধ্যে বাঘটোৱে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ পোহনীয়া গৰু ছাগলী আক্ৰমণ কৰি আহত কৰিছে বাঘৰ ভয়ত সন্ধিয়াতে দুৱাৰ মাৰি ঘৰৰ ভিতৰত সোমাইছে গাঁওবাসী আমাৰ ইয়াত আজি বাঘ ওলাইছে এতিয়া আজি ইয়াত বাঘ ওলাব কাইলৈ আমাৰ ল'ৰা ছোৱালী স্কুল যাব ইয়াত গোটেইখন এইবোৰ অভয়াৰণ্য হৈছে সেইকাৰণে চৰকাৰ অনুযায়ী যেন এই হাবি কাটি পিনে সম্পূৰ্ণভাৱে আমাৰ মুকলি কৰি দিয়ক কাৰণ কেলৈ আজি ইয়াত ওলাব বাঘ কাইলৈ গৈ আমাৰ ঘৰত ওলাবগৈ ঘৰলৈকে আমাৰ ককাই এতিয়া বাঘে ধৰিছিলে এতিয়া বাঘে ধৰোঁতে এতিয়া ককাই দমাই গৈ ঘৰ পাছেগৈ আমাক ক'লে বোলে বাঘ আছে আমি ওলাই পিনে বম চুপ ফুটাইছোঁ দেখিছে আপোনালোকে এই বম চুপ ফুটাই এতিয়া আহিছোঁ এতিয়া আনহাতে খাৰুপেটীয়াৰ মাগুৰমাৰীত বাঘৰ আক্ৰমণত উমৰ আলী নামৰ এজন লোক গুৰুতৰভাৱে আহত হয় ধান কাটি থাকোঁতেই পিছফালৰ পৰা আক্ৰমণ কৰে বাঘে কিছুদিন পূৰ্বে ধুলাৰ গৰাপুৰীত দুজনকৈ ব্যক্তিক আক্ৰমণ কৰিছিল বনৰজাই বাঘৰ সমান্তৰালকৈ ৰাজ্যত বন্য হস্তীৰো সন্ত্ৰাস সোণাৰীৰ পৱন নগৰত বনৰীয়া হাতীৰ তাণ্ডৱ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্য হস্তীয়ে আনহাতে সোণাৰীৰ জবকাতো বনৰীয়া হাতীয়ে চলালে তাণ্ডৱ দুৰ্গামণি ভূমিজৰ ঘৰত অভয়পুৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অহা এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায় হাতীৰ আক্ৰমণৰ ফলত লোকজনৰ সম্পূৰ্ণ ঘৰ ভাঙি ঘৰৰ ভিতৰৰ সামগ্ৰী লণ্ডভণ্ড কৰে এই যে আহি পিনে আমাৰ ঘৰখন হাতীয়ে ভাঙি দিলে এখন থাকিবলৈ মোৰতো জগা নাই মই অকলে থাকোঁ মাইকী মানুহ মোৰ ঘৰৰ মানুহ মতা মানুহো নাই মই কেনেকৈ থাকিম এতিয়া ঘৰটো হাতীখনে এজনী আহিছিলে ঘৰত সোমাবলৈ বিচাৰিছিলে মই ক'ত পলাবলৈ জগা নাই ক'ত পলাম এই অলপ খেদিলে তাৰপিছতে ওলাই গৈ পলাইছে মই এনেদৰে এতিয়া ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত ব্যুৰ' ৰিপৰ্ট প্ৰথম খবৰ